বন্দে মাতৰম। সুপ্ৰভাত, নমস্কাৰ। আজি আপোনালোকক লৈ আহিছোঁ এখন নতুন উদ্যানলৈ। চাই থাকিব। তেজৰে কমলাপতি, পৰভাতে নিন্দ, তেৰিচান্দ মুখপক্ষ উঠৰে গোবিন্দ। আজি আপোনালোকক এজোপা গছ দেখুৱাম, দুগ্ধ গছ। এজোপা দুগ্ধ গছ। বহুদূৰ বাট। গোটোৱা গোলাপকলি, থাকোঁতে সময় সখী, জীৱনৰ সুত বলি যায়। জিতি ফুলে হাঁহি আজি, ফুলনি ফুলাই তোলে, কালিলৈ পাহি মেলি নাহাঁহে দুনাই, সময়ৰ সুত বলি যায়। এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি, ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহি, ইতে সিতে লগ লাগি, সাজি দিলে ধৰণী ডাঙৰ। পল অনুপল কৰি ডাৰ দিন মাহ চৰি, যুগ যুগ পাৰ হৈ যায়। এটি দুটি কৰি গথা, মৰমৰ মাত কথা, জগতক সৰগ কৰায়। অকল সুখেৰে ভৰা, নহয় জানিবা ধৰা, দুখো আছে সুখৰ লগত। এটি মাথো হাঁহি সৰি, জগত পোহৰ কৰি, সুখে ভৰা কৰিছে মৰত। সদায় ৰাতিপুৱা খোজ কাঢ়ক আৰু সুস্থ থাকক। আমাৰ দেশত থকা তৰু তিনবোৰ গ'ল বাৰু কলৈ? সৰগৰ ৰং বাৰু কেনে? বোধ হয় সেউজীয়া। মোৰ দেখোন গছ গছনিবোৰৰ মাজে মাজে ফুৰিলে সৰগ সৰগ লাগে। তৰু তিন দূৰ হৈ নাযাবা, মাটি দিম পানী দিম কাষতে থাকিবা। গছপুলি ৰোপণ কৰক। গছ থাকিলেহে মানুহ থাকিব। এই গছজোপাৰ নাম চাওক, কেচিয়া চেমা। চাইণ্টিফিক নেম কেচিয়া চেমা। এয়া কেচিয়া চেমা। ইউকেলিপটাছ গছৰ দৰে ওখ হ'ব খোজোঁ মই, কিন্তু কিছুমান ভয়ানক শব্দই মোৰ অস্তিত্বক বিলীন কৰি দিব খোজে। কিন্তু যুঁজাৰু মই জন্মগত। খেজুৰ। চাইণ্টিফিক নেম ফনিক্স ডেক্টিলিফেৰা। আজিলৈ আহিছোঁ, কাইলৈ এটা নতুন ভিডিঅ'ত লগ পাম এখন নতুন উদ্যানৰ সৈতে। ধন্যবাদ।